নমস্কাৰ মই উৎপল আপুনি কেইখন ভাৰতৰ নাম শুনিছে আজি আমি কম তিনিখন ভাৰতৰ কথা ইয়াৰ ভিতৰত আছে মেক ইন ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া আৰু স্কিল ইণ্ডিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে ভিন্ন প্ৰকাৰৰ ভাৰতৰ নাম ব্যৱহাৰ কৰি আহিছে যেনে ধৰক স্বচ্ছ ভাৰত আত্মনিৰ্ভৰ ভাৰত নিউ ইণ্ডিয়া মেক ইন ইণ্ডিয়া ইত্যাদি ইত্যাদি দি ক্ৰছ কাৰেণ্ট এক্সপ্লেইনত আজি চাওঁ আহক এই হ'ব ভাৰতৰ ভিতৰত নৰেন্দ্ৰ মোদীৰ কোন কেইখন ভাৰত সফল হৈছে 2015 চনত মোদী চৰকাৰে মুকলি কৰিছিল স্কিল ইণ্ডিয়া মিছন এই মিছনৰ লক্ষ্য আছিল 2022 চনৰ ভিতৰত ভাৰতৰ 40 কোটি যুৱকক বজাৰ সম্পৰ্কীয় উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি দক্ষতাৰ বিকাশ সাধন কৰা ব্যাপক প্ৰচাৰেৰে স্কিল ইণ্ডিয়াৰ জৰিয়তে 2022 চনৰ ভিতৰত নতুন ভাৰতৰ সপোন দেখুৱাইছিল ভাৰত চৰকাৰে जीवन में एक नई ताकत भर देता है उसे भरोसा होता है कि दुनिया में कहीं पर भी जाऊंगा मेरे पास से ताकत है मैं अपना पेट भर लूंगा मैं कभी भीख नहीं मांगूंगा ये सामर्थ्य उसके भीतर आता है और इसलिए ये स्किल डेवलपमेंट ये सिर्फ पेट भरने के लिए जेब भरने का कार्यक्रम नहीं है ये हमारे गरीब परिवारों में एक नया आत्मविश्वास भरना और देश में एक नई ऊर्जा लाने का प्रयास है কিন্তু ফলাফল কি দেশৰ কিমান যুৱকক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি দক্ষতা বিকাশ সাধন কৰিলে ভাৰত চৰকাৰৰ দক্ষতা বিকাশ মন্ত্ৰালয়ে 2021 চনত দাঙি ধৰা তথ্য অনুসৰি 2016 চনৰ পৰা 2021 চনৰ জানুৱাৰী মাহলৈ স্কিল ইণ্ডিয়া মিছনৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হ'ল মাত্ৰ 1,07,000 যুৱক যুৱতীক এয়া হৈছে নৰেন্দ্ৰ মোদীৰ প্ৰথমখন ভাৰত স্কিল ইণ্ডিয়াৰ সফলতাৰ কাহিনী এবাৰ আহিছো ডিজিটেল ইণ্ডিয়াৰ প্ৰসংগলৈ 2015 চনত নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল ডিজিটেল ইণ্ডিয়া অভিযান এই অভিযানৰ মূল লক্ষ্য আছিল দেশৰ গ্ৰাম্য অঞ্চলত হাই স্পীড ইন্টাৰনেট সেৱা সংযোগ কৰা আৰু সকলোকে ডিজিটেল শিক্ষাৰ সৈতে জড়িত কৰা I dream of a digital India where 1.2 billion connected Indians drive innovation. I dream of a digital India where knowledge is strength and empowers the people. I dream of a digital India where access to information knows no barriers. I dream of a digital India where government is open and governance is transparent. I dream of a digital India where technology ensures the citizen-government interface is incorruptible. I dream of a digital India where government services are easily and efficiently available to citizens on mobile devices. এতিয়া চাও আহক ডিজিটেল ইণ্ডিয়াৰ সফলতাৰ কাহিনী ইন্টাৰনেট এণ্ড মোবাইল এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ তথ্য অনুসৰি 2020 চনলৈ ভাৰতৰ চহৰ অঞ্চলৰ সৰ্বমুঠ 323 মিলিয়ন লোক অৰ্থাৎ 67% লোকে ইন্টাৰনেট ব্যৱহাৰ কৰে আনহাতে গ্ৰাম্য অঞ্চলৰ মাত্ৰ 299 মিলিয়ন অৰ্থাৎ 31% লোকেহে ব্যৱহাৰ কৰে ইন্টাৰনেট নৰেন্দ্ৰ মোদীৰ আন এখন ভাৰত হৈছে মেক ইন ইণ্ডিয়াৰ প্ৰধান লক্ষ্য 10 কোটি চাকৰিৰ সৃষ্টি মেক ইন ইণ্ডিয়াৰ প্ৰচাৰ চলাই কি কৈছিল নৰেন্দ্ৰ মোদীয়ে এবাৰ চাই লওক झारखंड की कई माताएं बहनें दिल्ली के अंदर बर्तन साफ करने के लिए मजबूर हो जाती है भाइयों बहनों रोजगार आपको आपके प्रदेश में मिलना चाहिए कि नहीं मिलना चाहिए आपके इलाके में मिलना चाहिए कि नहीं मिलना चाहिए और इसलिए भाइयों बहनों हमने मेक इन इंडिया का अभियान चलाया है हम चाहते हैं छोटे छोटे कारखानों का जाल बिछे छोटे छोटे कारखाने लगे हर गांव गली मोहल्ले में रोजगारी का अवसर पैदा हो और नौजवान अपने ही इलाके में रोजगार कमाए ताकि शाम को अपने मां बाप के पास जाकर के बैठ सके मां बाप के साथ सुख दुख बांट सके मां बाप के साथ बैठ करके रूखी सूखी रोटी खा सके ये हमें करना है भाई কিন্তু মেক ইন ইণ্ডিয়াৰ ফলাফল কি 5 বছৰলৈ প্ৰতি বছৰে 2 কোটি চাকৰিৰ গ্যাৰান্টি দিয়া মোদী চৰকাৰে এবাৰ গ্যাৰান্টি দিছে মাত্ৰ 60 লাখ চাকৰি কিন্তু সেন্টাৰ ফৰ ইকনমিক ডাটা এণ্ড এনালাইচিছৰ মতে 2016-17 চনৰ পৰা 2019-20 এই 4 বছৰত 1 কোটি লোকে কৰ্মসংস্থাপন হেৰুৱালে আনহাতে সেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ তথ্য অনুসৰি লকডাউনৰ সময়ত দেশৰ 12 কোটি লোকে হেৰুৱাইছে সংস্থাপন এয়া হৈছে নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়াৰ সফলতাৰ কাহিনী 2022 চনত ভাৰতে স্বাধীনতাৰ 75 বছৰ ভৰি দিব সেই উপলক্ষে 2022 চনত নতুন ভাৰত গঢ় দিয়াৰ সংকল্প ল'বলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিউ ইণ্ডিয়াত সোমাই আছে নিবনুৱাৰ সংস্থাপন, গৃহ নিৰ্মাণ, কৃষকৰ আয় দুগুণ বৃদ্ধি ইত্যাদি ইত্যাদি। 2022ৰ ভিতৰত কৃষকৰ আয় দুগুণ নহলেও পুঁজিপতিৰ আয় বৃদ্ধি হ'ল কেইবাগুণ। বিগত এটা বছৰত বিজেপিৰ সম্পত্তিৰ পৰিমাণো বৃদ্ধি হ'ল দুগুণ। 2022 চনৰ ভিতৰত দেশৰ চহৰ অঞ্চলত 2 কোটি ঘৰ আৰু গ্ৰাম্য অঞ্চলত 4 কোটি গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশৰ চহৰ অঞ্চলত এতিয়ালৈকে নিৰ্মাণ সম্পূৰ্ণ হৈছে মাত্ৰ 54,45,000 গৃহৰ। অৰ্থাৎ 2 কোটি গৃহ নিৰ্মাণৰ লক্ষ্য থিৰ কৰাৰ বিপৰীতে এতিয়ালৈ চহৰ অঞ্চলত নিৰ্মাণ হ'ল মাত্ৰ 54 লাখ গৃহ। 2015 চনৰ বাজেটতে 2022 চনৰ ভিতৰত নতুন ভাৰতৰ সপোন দেখুৱাইছিল মোদী চৰকাৰে। 2022 বৰ্ষক অমৃত মহোৎসৱ হিচাপে পালন কৰাৰ কথা কোৱা হৈছিল বাজেটত। এই বাজেটত ভাৰতে প্ৰৱেশ কৰিলে অমৃত কালত। কিন্তু নতুন ভাৰত চাবলৈ ভাৰতে ৰ'ব লাগিব এইবাৰ স্বাধীনতাৰ 100টা বছৰলৈ। তাৰ বাবে অপেক্ষা কৰিব লাগিব আৰু 25টা বছৰ। অৰ্থাৎ 2022 বৰ্ষত আপুনি যিখন নিউ ইণ্ডিয়াৰ সপোন দেখিছিল সেই নিউ ইণ্ডিয়া চাবলৈ আপুনি ৰ'ব লাগিব 2047 চনলৈ। প্ৰিয় দৰ্শক, আমাৰ অনুসন্ধানমূলক সাংবাদিকতা অব্যাহত ৰাখিবৰ বাবে, খবৰৰ সঠিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই যাবৰ বাবে আপোনালোকৰ সহযোগিতাৰ একান্তই প্ৰয়োজন। আমাক আৰ্থিকভাৱে সহযোগ কৰিবলৈ আমাৰ ফেচবুক পেজত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰক আৰু সংবাদ মাধ্যমক স্বতন্ত্ৰ কৰি ৰখাত সহায় কৰক। ধন্যবাদ।